কংগ্ৰেছে চোতালে চোতালে কাৰ্যসূচী আৰম্ভ কৰিছে। কংগ্ৰেছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি উজনিৰ পৰা নামনিলৈ সদিয়াৰ পৰা ধুবুৰীলৈ আৰম্ভ কৰিছে বিশেষ কাৰ্যসূচী। চোতালে চোতালে কাৰ্যসূচীত অংশ লৈ ভূপেন বৰাই কিছু মন্তব্য কৰিছে। প্ৰথম কথা হৈছে এই যাত্ৰাত আমি ৰাইজৰ মনৰ ভাৱটো বুজি ল'ব বিচাৰিছোঁ। আৰু চোতাল হৈছে আমাৰ এটা পবিত্ৰ ক্ষেত্ৰ, য'ত আমি সকলো মাংগলিক অনুষ্ঠান, বিহু কওক, ঈদ কওক, খ্ৰীষ্টমাছ কওক, বহাগৰ বিহুত আমি যেতিয়া বিহু মাৰোঁ, চোতালতে সেৱা কৰি পেলাই আশীৰ্বাদ লওঁ। গতিকে চোতালত বহি আমি অঞ্চলটোৰ স্থানীয় ৰাইজৰ মনৰ আৱেগ অনুভূতি, ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক, শৈক্ষিক দিশত ৰাইজে কি ভাবি আছে সেই কথাখিনি বুজি ল'ব বিচাৰিছোঁ। আৰু ৰাইজক এখন মঞ্চ দিছোঁ, ৰাইজে যাতে মনৰ কথা খুলি ক'ব পাৰে। আৰু আপুনি দেখিছেই এতিয়া বৰষুণৰ কাৰণে ৰৈ যাবলগীয়া হৈছে, কিন্তু ইমান বতৰ বেয়া, ইমান ঠাণ্ডা, তাৰ মাজতো যেনেকৈ আজি ৰাইজে এই নাহৰকটীয়াত ওলাই আহিছে, আমি বহুত ডাঙৰ ডাঙৰ অঞ্চলৰ সামৰি পেলাই ডাঙৰ মঞ্চ বনাই বা আমাৰ ডাঙৰ মাইক লগাই ডাঙৰ ষ্টেজ বনাই ভাষণৰ ব্যৱস্থা কৰা নাই। আমি মুখামুখি এটা ৰাইজৰ লগত অন্তৰংগ আলাপ আৰম্ভ কৰিছোঁ আৰু আমি বহুত কথা বুজি উঠিছোঁ। ৰাইজেও বহুত কথা কৈছে, লাহে লাহে আপুনি চব কথা গম পাই যাব। নাই নহয়, আপুনি আমাৰ যিকোনো এটা শুভ কামত বৰষুণ হোৱাটো আটাইতকৈ বেছি ভাল বুলিয়ে কয়, শুভ লক্ষণ। আপুনি বৰষুণ দিয়া মানে যদি বেয়া বুলি কয়, সেইটো কেনেকৈ হ'ব? স্থানীয়ভাৱে হ'ব পাৰে, স্থানীয়ভাৱে ব্লক বা জিলাবিলাকে যদি বিজেপি বিৰোধী দলৰ লগত মিত্ৰতা কৰিব বিচাৰে, সেইটো আমি সন্মতি দিছোঁ। ৰাজ্যিক ভিত্তিত জটিলতা আছে, কাৰিকৰী দিশত আমাৰ মনৰ ফালৰ পৰা আপত্তি নাই, মিলিবলৈ আমি বিচাৰি আছোঁ। কিন্তু ৱাৰ্ডৰ সংখ্যা 26,000 প্ৰায়, পঞ্চায়তৰ সংখ্যা প্ৰায় 2600, আৰু প্ৰত্যেকটো দলৰে কিছুমান অঞ্চলত শক্তি আছে, কিছুমান অঞ্চলত নাই। গতিকে তেনেকুৱা ক্ষেত্ৰত মিলা মিছা কৰাটো অসুবিধা কিছুমান আছে। সেইকাৰণে জিলা কংগ্ৰেছ আৰু ব্লক কংগ্ৰেছক দায়িত্ব দিছোঁ, তেওঁলোকে স্থানীয়ভাৱে আলোচনা কৰি। প্ৰথম কথা হৈছে এই যাত্ৰাত আমি ৰাইজৰ মনৰ ভাৱটো বুজি ল'ব বিচাৰিছোঁ। আৰু চোতাল হৈছে আমাৰ এটা পবিত্ৰ ক্ষেত্ৰ, য'ত আমি সকলো মাংগলিক অনুষ্ঠান, বিহু কওক, ঈদ কওক, খ্ৰীষ্টমাছ কওক, বহাগৰ বিহুত আমি যেতিয়া বিহু মাৰোঁ, চোতালতে সেৱা কৰি পেলাই আশীৰ্বাদ লওঁ। গতিকে চোতালত বহি আমি অঞ্চলটোৰ স্থানীয় ৰাইজৰ মনৰ আৱেগ অনুভূতি, ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক, শৈক্ষিক দিশত ৰাইজে কি ভাবি আছে সেই কথাখিনি বুজি ল'ব বিচাৰিছোঁ। আৰু ৰাইজক এখন মঞ্চ দিছোঁ, ৰাইজে যাতে মনৰ কথা খুলি ক'ব পাৰে। আৰু আপুনি দেখিছেই এতিয়া বৰষুণৰ কাৰণে ৰৈ যাবলগীয়া হৈছে, কিন্তু ইমান বতৰ বেয়া, ইমান ঠাণ্ডা, তাৰ মাজতো যেনেকৈ আজি ৰাইজে এই নাহৰকটীয়াত ওলাই আহিছে, আমি বহুত ডাঙৰ ডাঙৰ অঞ্চলৰ সামৰি পেলাই ডাঙৰ মঞ্চ বনাই বা আমাৰ ডাঙৰ মাইক লগাই ডাঙৰ ষ্টেজ বনাই ভাষণৰ ব্যৱস্থা কৰা নাই। আমি মুখামুখি এটা ৰাইজৰ লগত অন্তৰংগ আলাপ আৰম্ভ কৰিছোঁ আৰু আমি বহুত কথা বুজি উঠিছোঁ। ৰাইজেও বহুত কথা কৈছে, লাহে লাহে আপুনি চব কথা গম পাই যাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।